ডুমডুমা পৌৰসভাৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ই ৰিক্সাসমূহৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰাৰ দাবী সাধাৰণ জনতাৰ ওপৰত বিজেপি শাসিত চৰকাৰৰ দাদাগিৰি সহ্য কৰা নহ'ব ডুমডুমা ই ৰিক্সা এছ'চিয়েশ্যনৰ লগত আজিৰে পৰা বীৰ লাচিত সেনাই সহযোগ কৰিব এই ঘোষণা শৃংখল চলিহাৰ ডুমডুমাত ই ৰিক্সা চালকসকলৰ ওপৰত ডুমডুমা পৌৰসভাই চলাই অহা অত্যাচাৰ সন্দৰ্ভত আজি ডুমডুমা ই ৰিক্সা এছ'চিয়েশ্যনৰ লগত এক আলোচনাত মিলিত হৈ এই ঘোষণা কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দৈনিক ই ৰিক্সাৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত পৌৰসভাৰ অনুমতি ই ৰিক্সা পাৰ্কিঙৰ ক্ষেত্ৰত বাধা ই ৰিক্সাসমূহৰ ওপৰত জৰিমনা ই ৰিক্সা এছ'চিয়েশ্যনৰ লগত আলোচনা নকৰাকৈ এছঅ'পি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ডুমডুমা পৌৰসভাই একনায়কত্ববাদ চলাইছে বুলি নেতাগৰাকীয়ে অভিযোগ তোলে শাসকীয় দলৰ দখলত ডুমডুমা পৌৰসভা চলাই থকা পৌৰপতিগৰাকীয়ে ই ৰিক্সা চালকৰ ওপৰত দাদাগিৰি দমন বন্ধ কৰি নগৰখন উন্নয়নৰ কামত মনোনিৱেশ কৰিবলৈ বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় বীৰ লাচিত সেনাৰ লগত সুদক খোজ মেলাই আমাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম তেওঁলোকে আমাক সবল নেতৃত্ব দিব বুলি আমি আশা কৰিছোঁ তেওঁলোকৰ সবল নেতৃত্বত আমাৰ সংগঠনৰ কাম আমি আগবঢ়াই লৈ যাম বুলি আশা কৰি আজি আমি সমূহীয়াভাৱে বীৰ লাচিত সেনাত যোগদান কৰিছোঁ সেই কথা চালকলে পোনপ্ৰথমে বীৰ লাচিত সেনাৰ মঞ্চৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ মই শিৱসাগৰৰ ল'ৰা আটাইতকৈ বেছি বেটেৰী ৰিক্সা আমাৰ শিৱসাগৰত আছে শিৱসাগৰত কি কৰে দ্বিতীয় অফিচে এটা ৰেজিষ্ট্ৰেশ্যন হয়নে নহয় দ্বিতীয় অফিচৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে আকৌ এক্সট্ৰাকৈ পইচা তোলে আমি ক'লোঁ যে এইটো বস্তু কৰিব দিয়া নহ'ব মিউনিচিপালিটি বৰ্ড এখনে গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাৰ অধিকাৰ নাই ইহঁতি দালালি কৰি পেলাই ইয়াত কৰিছে নাই কোৱা মই নাজানো ইহঁতি দালালি কৰি শিৱসাগৰত বেটেৰী ৰিক্সাৰ পৰা 1200-1500 টকাকৈ লৈ এখন ষ্টিকাৰ দিছে মিউনিচিপালিটি বৰ্ডৰ কিন্তু যিখন চৰকাৰে খাটি খোৱা মানুহখিনিক এটা চাকৰি দিব পৰা নাই এটা সংস্থাপন দিব পৰা নাই সেই মানুহখিনিয়ে যেতিয়া বেটেৰী ৰিক্সা ৰাজপথত চলাব অসমৰ ৰাজপথত অসমত বাস কৰা মানুহে তেওঁলোকৰ ওপৰত যদি আতিশয্য চলায় এইটো সহ্য কৰা নহ'ব আমি শিৱসাগৰত প্ৰত্যেক বেটেৰী ৰিক্সাত বীৰ লাচিত সেনাৰ ষ্টিকাৰ লগাই দিলোঁ আমি ক'লোঁ কোনো ধৰিব নোৱাৰিব মানুহৰ ওপৰত অত্যাচাৰ এখন চৰকাৰে কৰিলে সহ্য কৰা নহ'ব আজি আপোনালোক বীৰ লাচিত সেনাৰ পবিত্ৰ মঞ্চলৈ আহিছে আপোনালোক সকলো খাটি খোৱা মানুহ সকলোৱে সম্ভৱতঃ লোনতে লৈছে প্ৰায়বিলাক বেটেৰী ৰিক্সাটো লোনতে লোৱা হৈছে সেই বেটেৰী ৰিক্সাৰ লোনটো মাৰিবলৈ যেতিয়া এটা মানুহ ওলাই আহে আজি আমাৰ তাত বেটেৰী ৰিক্সা চলাই ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াইছে মাক দেউতাকে এখন পৰিয়াল চলি আছে আৰু সেই পৰিয়ালটো বিজেপি বা চৰকাৰখনে একোটো দিয়া নাই নিজে আমি কষ্ট কৰি এটা মানুহে বেটেৰী ৰিক্সা এখন কিনিছে আৰু তাৰ ওপৰত মিউনিচিপালিটি বৰ্ডৰ দাদাগিৰি চলিছে হয়নে নহয় ডুমডুমাটো চলিছে মিউনিচিপালিটি বৰ্ডৰ দাদাগিৰি চলিছে এই মিউনিচিপালিটি বৰ্ড মই এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ অসম চৰকাৰক যে দ্বিতীয় অফিচটো তিনিচুকীয়াৰ দ্বিতীয় অফিচটো ক'ত আছে ডুমডুমা পৌৰসভাত আছে নেকি আমাৰ প্ৰশ্ন আছে হয়নে নহয় ডুমডুমাৰ পৌৰপতিয়ে গাড়ীৰ ফিটনেছ দিবলৈ ক'ত অধিকাৰ পালে আমাক তাক লৈ প্ৰশ্ন আছে ইয়াৰ এটা ভিউগঞ্জ পৰিবহণ বিভাগ আছে পৰিবহণ মন্ত্ৰী আছে পৰিবহণ মন্ত্ৰীয়ে প্ৰত্যেক টাউনশ্বিপৰ পৌৰপতিক দ্বিতীয় পাতি থৈছে নেকি বিজেপি চৰকাৰৰ দিনত আমাক তাক লৈ প্ৰশ্ন আছে দ্বিতীয় কামটো দ্বিতীয়ই কৰিব দ্বিতীয় কাম পৌৰপতিয়ে কৰিলে নহ'ব আৰু যদি দ্বিতীয় কাম পৌৰপতিয়ে কৰিবলৈ যায় পৌৰপতিৰ ওপৰত আমি সকলোৱে মিলি কেছ ফাইল কৰিম অসমত এখন আইন আছে অসমত এখন কানুন আছে আৰু সেই আইনৰ ঊৰ্ধত গৈ ডুমডুমাৰ পৌৰপতি হ'ব নোৱাৰে পাৰিব নেকি আৰু যদি পৌৰপতিয়ে ভাবিছে ডুমডুমাৰ যে তেওঁ ফেচিছ স্থাপন কৰি আমাৰ মানুহৰ দুখীয়া মানুহৰ পেটত লাট মাৰিব তেন্তে ডুমডুমা পৌৰপতি অফিচ ঘেৰাও কৰা হ'ব আৰু যদি ভাবিছে
যে ডুমডুমাৰ পৌৰপতিয়ে আজি প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালীক প্ৰত্যেকজন পিতৃ আজি এখন বেটেৰী ৰিক্সাৰ পৰা পঢ়াই আছে, ঘৰখন চলাই আছে। আৰু যদি বেটেৰী ৰিক্সা তেওঁলোকে বন্ধ কৰিব খুজিছে তেনে প্ৰত্যেক ঘৰৰ দায়িত্ব পৌৰপতিয়ে ল'ব লাগিব, প্ৰত্যেক ল'ৰা আৰু আমি যিমান দূৰ জানো ডুমডুমা পৌৰপতিৰ যিখিনি দুৰ্নীতি আছে বিজেপি চৰকাৰ গ'লে প্ৰথম জেললৈ যাব ডুমডুমাৰ পৌৰপতি। এইবোৰ সকলোৰে ওপৰত আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিম। বীৰ লাচিত খেলাৰ সংগ্ৰামখন খাটি খোৱা মানুহৰ কাৰণে। আমাক কেতিয়াবা কিছুমানে কয় আমি অনা অসমীয়া বিৰোধী, আমি আমুক বিৰোধী, আমি তামুক বিৰোধী। আমি নহয়, আমি খাটি খোৱা মানুহৰ সপক্ষে থকা এটা সংগঠন। আৰু এই খাটি খোৱা মানুহখিনিক পেটত কোনোবাই সুৰ মাৰিলে আমি প্ৰতিবাদ কৰিম। তেওঁ লাগিলে যি জাতিৰে নহওক, আমি প্ৰতিবাদ কৰিম। খাটি খোৱা মানুহৰ যদি পেটত কোনোবাই গুৰ মাৰিবলৈ আহে, অনাগত দিনত ঐক্যবদ্ধ এখন সংগ্ৰামৰ বাবে আপোনালোকক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু যদি কেতিয়াবা একো নহয়, এছ কৰিলে কৰিব, যদি কেতিয়াবা ঐক্যবদ্ধ সংগ্ৰামত কেতিয়াবা পুলিচৰ গুলি খাবলগীয়া হয়, পুলিচৰ মাৰ খাবলগীয়া হয়, যদি আন্দোলনৰ নেতৃত্বত মই থাকোঁ প্ৰথম গুলি শৃংখল চলিয়াই আপোনালোকৰ কাৰণে খাব। এই সংগ্ৰামখন কাৰ বিৰুদ্ধে? বিজেপিৰ ফেচিষ্ট শাসনৰ বিৰুদ্ধে। এই সংগ্ৰামখন কাৰ বিৰুদ্ধে? ডুমডুমাৰ পৌৰপতি, ইয়াৰ বিজেপিৰ প্ৰত্যেক লিডাৰক আমি এটা কথা কৈ দিছোঁ যে হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা খাটি খোৱা মানুহৰ নিয়ম নহয়। অধিকাৰ কাঢ়ি আনিম, প্ৰয়োজনত অধিকাৰ কাঢ়ি অনাৰ সংগ্ৰাম হ'ব। আৰু আজি মাত্ৰ মই আপোনালোকক এটা কথা ৰিকুৱেষ্ট কৰিছোঁ, এটা অনুৰোধ কৰিছোঁ। যদি আপোনালোকে আমাৰ সংগঠনক ইমান সময় দিব নালাগে, কিন্তু যেতিয়া দেশ আৰু জাতিৰ বিপদ হ'ব এদিন বেটেৰী ৰিক্সাখন বন্ধ কৰি ৰাজপথলৈ ওলাই আহিব। মই এইটো আপোনালোকক যেতিয়া দেশ জাতিৰ সংকট হ'ব, যেতিয়া অসম নামৰ মা এজনীৰ সংকট হ'ব, তেতিয়া অন্তত আপোনালোক ওলাই আহিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা, আপোনালোকে ডুমডুমা টাউনত নিৰ্ভয়ে বেটেৰী ৰিক্সা চলাওক। ভাৰতত এখন আইন ব্যৱস্থা আছে, ভাৰতত এখন সংবিধান আছে। সংবিধানৰ ওপৰত কোনো নহয়, আৰু এই পৌৰপতিও সংবিধানৰ ওপৰত নহয়। আপোনালোকে চলাওক, নিৰ্ভয় মনে চলাওক। বীৰ লাচিত সেনা অসম আপোনালোকৰ লগত আছে। নিৰ্ভয় মনে চলাওক। এই ঐক্যবদ্ধ সংগ্ৰামখন আমি চলাই নিম। আৰু দৰকাৰ হ'লে ডুমডুমাৰ পৌৰসভাৰ ইলেকশ্যন কেতিয়া আছে? 25ত। এইবাৰ 25ত ডুমডুমা পৌৰসভাত বিজেপিক উৎখাত কৰি দিয়া হ'ব। সেইটো সকলোৱে সংকল্প খাটি খোৱা মানুহৰ বিপক্ষে যোৱা প্ৰত্যেক চৰকাৰক, প্ৰত্যেক শাসন ব্যৱস্থাক উফৰাই দিয়া হ'ব। এইবাৰ যেনেকৈ যোৰহাটত উফৰি গ'ল, সেনেকৈ 26-27ত অসমত, 25ত ডুমডুমাৰ পৰা আৰম্ভ হ'ব বিজেপি হাতাও অভিযান। আমাৰ শিৱসাগৰতো এনেকুৱা ঘটনা হৈছিলে। এতিয়া কি হৈছে, পৌৰপতিবিলাকে দ্বিতীয় হৈ গৈছে অসমত পৰিবহণ মন্ত্ৰী থকাৰ পিছতো পৌৰপতিবিলাক কেনেকৈ দ্বিতীয় হৈছে, এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন আছে। আপুনি এজন পৰিবহণ মন্ত্ৰী ৰাখি থোৱাৰ পিছত, প্ৰত্যেক জিলাই বিয়াগুম দ্বিতীয় অফিচ থকাৰ পিছত পৌৰপতিসকল কেনেকৈ দ্বিতীয় হৈছে তাক লৈ আমাৰ প্ৰশ্ন আছে। এতিয়া ডুমডুমাত অবৈধভাৱে 200ৰ ওপৰত বেটেৰী ৰিক্সা চলি আছে। সেইবিলাক সকলো পৌৰপতি আশিক ধন্য, বিজেপিৰ আশিক ধন্য মানুহে চলাই আছে। আৰু যিখিনি খাটি খোৱা মানুহ, সেই মানুহখিনিক বেটেৰী ৰিক্সা চলাবলৈ নতুন SOP দিছে। আৰু ডুমডুমা পৌৰপতি কেতিয়া দ্বিতীয় হ'ল এইটোক লৈ আমাৰ প্ৰশ্ন আছে। আৰু এতিয়া খাটি খোৱা মানুহ যি 100কেইখন ৰিক্সা আছে, 121খন ৰিক্সা আছে, তেওঁলোকৰ তেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো হোৱা নাছিলে যেতিয়া প্ৰথম বেটেৰী ৰিক্সা আহিছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত দ্বিতীয় অফিচৰ ওচৰত যেতিয়া বেটেৰী ৰিক্সা পঞ্জীয়ন হ'ল, তেতিয়া ফিটনেছৰ কথা আহিলে, ড্ৰাইভিং লাইচেন্সৰ কথা আহিলে। কিন্তু সেই মানুহখিনিক সেই 121খন খাটি খোৱা মানুহৰ ৰিক্সাকেইখন চলাবলৈ ডুমডুমাত দিব লাগিব। যদি প্ৰত্যেক কথাতে বিজেপি চৰকাৰখনে ফেচিষ্ট পুঁজিবাদী নীতিৰে কামবিলাক কৰে, নহ'ব। এতিয়াতো এনেকুৱা লাগিছে কেইদিনমান পিছত বেটেৰী ৰিক্সাও আদানী আম্বানীক গতাই দিব। আৰু সেইকাৰণে এই ফেচিষ্ট চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু ডুমডুমাৰ এই খাটি খোৱা প্ৰত্যেকজন ৰিক্সা চালকৰ সৈতে বীৰ লাচিত সেনা অসম আজিৰ পৰা আছে। আৰু এখন দীঘলীয়া সংগ্ৰাম হ'ব। আৰু দীঘলীয়া সংগ্ৰামৰ বাবে ডুমডুমাৰ পৌৰপতি সাজু থাকক, ডুমডুমাৰ বিজেপি লিডাৰসকল সাজু থাকক।
আমাৰ বীৰ সেনাৰ মুখ্য প্ৰশাসনিক বিষয়া শৃংখলাদেৱ আজি আমাৰ তেওঁৰ যথেষ্টখিনি সময় অপব্যয় কৰি আমাৰ লগত আহি সহযোগ কৰাৰ কাৰণে মোটামুটি তেখেতসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰাই আমি ভাবিছোঁ যে তেখেতলোকৰ এটা পথ প্ৰদৰ্শক বুলি আমি আমাৰ ডুমডুমা এছ'চিয়েশ্যন যিলিক ছাত্ৰী আমাৰ এছ'চিয়েশ্যন আছে, মই সভাপতি হিচাপে তেখেতলোকৰ লগত বীৰ লাচিত থানাৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ গোটেই এছ'চিয়েশ্যনখনৰ মই সভাপতি হিচাপে আজিৰ পৰাই ডিক্লেৰেশ্যন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।